হতাহতি হোৱাৰ চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দুই নেতাৰ মাজত হতাহতিৰ খবৰ আহিছে কংগ্ৰেছৰ সময়ৰ পৰিৱৰ্তন যাত্ৰাৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত বাছৰ ভিতৰতেই দুই নেতাৰ মাজত হতাহতি ভূপেন বৰা গৌৰৱ গগৈৰ মাজত বাছৰ ভিতৰতে হতাহতি হোৱাৰ খবৰ এই মুহূৰ্তত এক চাঞ্চল্যকৰ ৰাজনৈতিক খবৰ আমি আপোনালোকক জনাইছো মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে গৌৰৱ গগৈ ভূপেন বৰাৰ হতাহতিৰ খবৰ এক চাঞ্চল্যকৰ খবৰ জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙিছে বাছৰ ভিতৰত আৰু এই চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিতাবৰত কংগ্ৰেছক লৈ এই চাঞ্চল্যকৰ দাবী তুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সময়ৰ পৰিৱৰ্তন যাত্ৰাত বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰাক্তন সভাপতি ভূপেন বৰাৰ মাজত হতাহতি হোৱাৰ খবৰ আৰু এই খবৰ দি মুখ্যমন্ত্ৰীয়ে কৈছে কি কাৰণত এই হতাহতি হৈছে সেই বিষয়েও আমি জানো কিন্তু এই বিষয়টো সন্দৰ্ভত ক'বলগীয়া নাই এক চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত হতাহতি হোৱাৰ উপক্ৰম হৈছে বাছৰ ভিতৰতেই সময়ৰ পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচীত অংশ লোৱাৰ সময়ত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত এই হতাহতিৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাইছো মুখ্যমন্ত্ৰীয়ে কি কৈছে তেওঁ কালি ট্ৰাক বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া সুধিব হয় নে নহয় আপুনি গম পালে কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম সেইটোৱে পৰিৱৰ্তন জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে মই কাৰণটোও জানো ইমানটো ক'ব দৰকাৰ নাই কিন্তু তেওঁলোকৰ হাতাহাতি কাজিয়া তেওঁ পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম তেওঁ কালি ট্ৰাক বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া সুধিব হয় নে নহয় আপুনি গম পালে কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম সেইটোৱে পৰিৱৰ্তন জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে এই খবৰ বাছৰ ভিতৰত হতাহতি হোৱাৰ উপক্ৰম দুই নেতাৰ মাজত ভূপেন বৰা গৌৰৱ গগৈৰ মাজত হতাহতি হোৱাৰ খবৰ মুখ্যমন্ত্ৰীয়ে এই কথা দাবী কৰিছে আৰু সুধিব বুলি কৈছে আমাৰ লগত সংযুক্ত হৈছে আমাৰ কাৰ্যবাহী সম্পাদক মৃগাংক শইকীয়া এক চাঞ্চল্যকৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়ৰ পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰা গৌৰৱ গগৈৰ মাজত হতাহতিৰ খবৰ কংগ্ৰেছৰ সেই হয় ধন্যবাদ কংগ্ৰেছৰ যিখন বাহন সেই বাহনখনত 12জন ব্যক্তি বহিব পাৰে আৰু সেই 12জন ব্যক্তিৰ মাজত কোন কোন আছে আমি ইতিমধ্যে কালিৰ পৰা আজিলৈকে দেখি আছোঁ প্ৰদ্যুৎ বৰদলৈ আছে গৌৰৱ গগৈটো আছেই ৰকিবুল হুছেইন আছে জিতেন্দ্ৰ সিং আছে মীৰা বৰঠাকুৰকো আমি দেখিছোঁ ৰেকিবুদ্দিন আহমেদ আছে কংগ্ৰেছৰ বহু শীৰ্ষ নেতা আছে কালি গুৱাহাটীত আমি দেখিলোঁ আৰু আজি বটদ্ৰৱালে যেতিয়া গ'ল গুৰুজনাৰ জন্মস্থানত যেতিয়া কংগ্ৰেছ নেতাসকলে সেৱা জনাবলৈ গ'ল তেতিয়াও এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আমি তালৈ আহিম তাৰ পৰৱৰ্তী সময়ত এতিয়া সেই কংগ্ৰেছৰ এই পৰিৱৰ্তন সময় পৰিৱৰ্তনৰ যি যাত্ৰা জাতি বচাওঁ মাটি বচাওঁ এই শ্লোগানেৰে তেওঁলোকে যাত্ৰা যি আৰম্ভ কৰিছে এই যাত্ৰা ইতিমধ্যে কলিয়াবৰ গৈ পাইছে আৰু কলিয়াবৰৰ এক বিশেষ ভূখণ্ডত তেওঁলোক সমবেত হৈছে আৰু তাৰ পূৰ্বে এই কংগ্ৰেছৰ কালিৰ যাত্ৰাৰ সময়ত কংগ্ৰেছৰ কালিৰ যি গুৱাহাটীত তেওঁলোকে কাৰ্যসূচী লৈছিল সেই কাৰ্যসূচীৰ সময়ত ভেনৰ ভিতৰত কংগ্ৰেছৰ সেই যিখন গাড়ী তাৰ ভিতৰত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত হতাহতি হোৱা বুলি আজি তিতাবৰত মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ যদি কোনোবা এজেণ্ট আছে সেই এজেণ্টে নিশ্চয় খবৰ দিছে মুখ্যমন্ত্ৰীয়ে কিন্তু কিয় এই তেওঁলোকৰ মাজত এই দ্বন্দ্বযুদ্ধ বা খৰিয়াল সেই বিষয়ে কোনো কথা কোৱা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে বুলি এই কথাটো আমি বিশ্বাস কৰিও ল'ব নালাগে যে সেইটোৱে হৈছিল কাৰণ মুখ্যমন্ত্ৰীৰ বাবে এতিয়া টাৰ্গেট হ'লগৈ গৌৰৱ গগৈ আৰু কংগ্ৰেছ আৰু গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ টাৰ্গেট হ'লগৈ মুখ্যমন্ত্ৰী তেওঁলোকে পৰস্পৰৰ বিৰুদ্ধে শেহতীয়া দুটা দিনত আমি দেখিছোঁ যে অধিক আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰক সংবাদমেল দিম বুলি ক'লে মুখ্যমন্ত্ৰীৰ পত্নী গৌৰৱ গগৈৰ পত্নীৰ বেংক একাউণ্ট পাকিস্তানত আছে বুলি ইতিমধ্যে তেওঁ কৈছে আৰু তাৰ পিছতে আচলতে মতা দুই পক্ষৰ মাজত আচলতে বাক বিতণ্ডা আগতকৈ দুগুণে বাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তিতাবৰত এই দাবীটো কৰিলে যে গাড়ীৰ ভিতৰত ভেনৰ ভিতৰত
গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতে এনে ৰূপ পালেগৈ যে দুয়োৰে মাজত হতাহতিৰ উপক্ৰম হ'ল আৰু জিতেন্দ্ৰ সিং প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তেওঁ কাজিয়াখন ভাঙি দিলে। সেই কথাটো মুখ্যমন্ত্ৰীয়ে আজি মন্তব্য কৰিছে। তেওঁৰ ভিতৰুৱা সূত্ৰ মতে তেওঁৰ যিসকল কংগ্ৰেছত তেওঁৰ যিসকল মানুহ আছে তেওঁলোকে জনাইছে বুলি আমি ধাৰণা কৰি ল'ব পাৰোঁ। কিন্তু প্ৰশ্নটো হ'ল সঁচাকৈ হৈছিল নে নাই, তেওঁলোকৰ মাজত এই দুজন জ্যেষ্ঠ নেতা ভূপেন বৰা বা গৌৰৱ গগৈৰ মাজত এই পৰ্যায়ৰ সংঘাত হৈছে নে নাই সেয়া কিন্তু আমি এতিয়ালৈকে ভেনত দেখা পোৱা নাই। আজি বটদ্ৰৱাত আমি দেখিলোঁ যে গৌৰৱ গগৈ যেতিয়া থানৰ ভিতৰলৈ সোমাই গ'ল, থানৰ ভিতৰলৈ সোমাই যাওঁতে বাহিৰত যেতিয়া বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘাত চলি থাকিল, তাৰ কিছু সময়ৰ ভিতৰত পিছতে গৌৰৱ গগৈ ওলাই আহিল আৰু এই মাজৰ যিখিনি সময়ত ভূপেন বৰা নিজে ওলাই আহি যিসকল বিজেপিৰ সমৰ্থক যি কংগ্ৰেছ বিৰোধী শ্লোগান দি আছিল, গৌৰৱ গগৈ বিৰোধী শ্লোগান দি আছিল, ৰকিবুল হুছেইন বিৰোধী শ্লোগান আছিল, সেইসকলৰ সন্মুখ পালেগৈ ভূপেন বৰা, একেবাৰে সন্মুখ পালে। আমাৰ ওচৰত ভিজুৱেল আছে, যদি আমাৰ প্ৰডাকশ্যন টিমে দেখুৱাব পাৰে যে গৌৰৱ গগৈ ভূপেন বৰাই তেতিয়া একধৰণে তেওঁলোকক প্ৰত্যাহ্বান জনালে আৰু তেওঁলোকে বিজেপিৰ যিসকল তাত সমবেত হৈ আছিল তেওঁলোকক ক'লে যে আপোনালোকে গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিছে বটদ্ৰৱা থানাৰ সন্মুখত বা কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দিছে, এনেকুৱা ধৰণৰ সংঘাত বৰ ভাল লগা নাই। তাৰ পৰিৱৰ্তে আমি যদি এই ইয়াতে ঘোষা গাওঁ, বটদ্ৰৱা গুৰুজনাৰ পবিত্ৰ জন্মস্থান, ইয়াত আমি ঘোষা গোৱাৰহে আচলতে অভ্যাস কৰিব লাগে বা আমি ঘোষা গোৱাৰ প্ৰতিযোগিতা কৰিব লাগে। তেওঁ প্ৰত্যাহ্বান দিছে বিজেপি কৰ্মীসকলক যে আপোনালোকেও এফাকি ঘোষা গাওক, আমিও এফাকি ঘোষা গাওঁ। কিন্তু সেই ঘোষা গোৱাটো নহ'ল। বিজেপি কৰ্মী কংগ্ৰেছ কৰ্মীৰ চিঞৰ বাখৰৰ মাজত পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে ধুতি গামোচা পিন্ধি, মন কৰিবলগীয়া কথাটো হ'ল কংগ্ৰেছৰ যিসকল নেতা তেওঁলোক আজি বটদ্ৰৱা থানালৈ যাওঁতে ধুতি গামোচা পিন্ধি একেবাৰে ভকতীয়া সাজেৰে গৈছে। আনহাতে থানৰ সৈতে জড়িত একাংশ বিজেপি নেতা, থান পৰিচালনা সমিতিৰ সৈতে জড়িত একাংশ বিজেপি নেতাইও তাতে ধুতি গামোচা পিন্ধি আছে। আৰু এই দুই পক্ষৰ মাজত যেতিয়া হতাহতি, আৰক্ষীৰ উপস্থিতিতে হতাহতি পৰ্যন্ত আমি দেখিবলৈ পাইছোঁ। কেমেৰাত সেই দৃশ্য বন্দী হৈছে। পৰস্পৰে পৰস্পৰক উদ্দেশ্যি মুৰ্দাবাদ ধ্বনি দিছে। মুঠতে কোনেও কাৰো কথা শুনিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হ'ল। প্ৰায় 40-45 মিনিট সময় তেনে এক পৰিস্থিতি। কিন্তু আজি ভূপেন বৰাই নিজে যিহেতু যিসকল কংগ্ৰেছৰ মানে বিজেপিৰ যিসকল প্ৰতিবাদকাৰী তেওঁলোকৰ মুখামুখি হ'বলৈ পোনে পোনে আগবাঢ়ি গ'ল আৰু গৌৰৱ গগৈ সেই সময়ত দূৰৰ পৰাই, গৌৰৱ গগৈ উভতি আহোঁতে দূৰৰ পৰাই, কিন্তু স্থানৰ পৰা যেতিয়া ওলাই আহিছে তেতিয়া দূৰৰ পৰাই প্ৰদ্যুৎ বৰদলৈক দেখা পাইছোঁ, গৌৰৱ গগৈক দেখিছোঁ। তেওঁলোকে দূৰৰ পৰাই বিজেপিৰ যিসকল প্ৰতিবাদকাৰী তেওঁলোকক নমস্কাৰ দিছে আৰু তেওঁলোকে পুনৰ আহি নিজৰ ভেনত উঠে আৰু ভেন তাৰ পৰা আঁতৰি যায়, কলিয়াবৰ অভিমুখে তেওঁলোক ৰাওনা হয়। এতিয়া সঁচাকৈ ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত হতাহতি হ'ব পৰা কিবা কথা আছে নেকি? এতিয়া নিশ্চয়কৈ সকলোৱে মুখ্যমন্ত্ৰী এনেদৰে কৈ দিয়াৰ পিছত এই কথাটো সকলোৰে মনত আহিব যে প্ৰথম কথা যে হৈছিল নে নাই, ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত হতাহতি হোৱাৰ উপক্ৰম হৈছিল নেকি? আমি মুখ্যমন্ত্ৰীয়ে কি কৈছে আকৌ এবাৰ যদি শুনাই লওঁ, মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাইছোঁ। তেওঁ পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম তেওঁ কালি বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া। সুধিব হয় নে নহয়? আপুনি গম পালে? কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম। সেইটোৱে পৰিৱৰ্তন। জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে মই কাৰণটোও জানো, ইমানটো ক'ব দৰকাৰ নাই, কিন্তু তেওঁলোকৰ হাতাহাতি কাজিয়া। তেওঁ পৰিৱৰ্তনৰ যাত্ৰাত প্ৰথম তেওঁ কালি বাছ এখনত উঠিলে আৰু ভূপেন বৰাৰ লগত বাছৰ ভিতৰত দুপৰ কাজিয়া। সুধিব হয় নে নহয়? আপুনি গম পালে? কালি তেওঁৰ বাছৰ ভিতৰতে ভূপেন বৰা আৰু তেওঁৰ হাতাহাতি হ'ব উপক্ৰম। সেইটোৱে পৰিৱৰ্তন। জিতেন্দ্ৰ সিঙে কাজিয়াখন ভাঙি দিলে আৰু মানে মই কাৰণটোও জানো, ইমানটো ক'ব দৰকাৰ নাই, কিন্তু তেওঁলোকৰ হাতাহাতি কাজিয়া। তেওঁ পৰিৱৰ্তনৰ যাত্ৰা এটা গুৰুত্বপূৰ্ণ বিষয় মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ সভাপতিৰ মাজত হতাহতি হোৱাৰ উপক্ৰম। তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙিবলগীয়া হৈছে। মৃগাংক, তাৰমানে নিৰ্বাচন যিমানে ওচৰ চাপিছে, নিৰ্বাচন আয়োগ কালি পৰহিৰ ভিতৰতে অসমলৈ আহিব। নিৰ্বাচন আয়োগ অসমলৈ অহাৰ কিছুদিনৰ পিছতে নিৰ্বাচন ঘোষণা কৰা হ'ব আৰু তাৰ মাজত আজি এই পৰিস্থিতি। এম্বিয়েঞ্চ যদি আমি দেখুৱাবলৈ চাওঁ, কংগ্ৰেছ আৰু বিজেপি ৰাজপথত মুখামুখি সংঘৰ্ষত আচলতে লিপ্ত হৈছে। কংগ্ৰেছ যলৈকে গৈছে এতিয়া তাত বিজেপিয়ে বাধা দিয়াৰ এটা কৌশল হাতত লৈছে। কংগ্ৰেছে য'ত
যি স্থানক উদ্দেশ্য কৰি ওলাই গৈছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰিয়াল বা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কিছু সম্পত্তিত তেওঁলোকে টাৰ্গেট কৰি লৈছে বা তেওঁলোকৰ অভিযোগ মানে কংগ্ৰেছৰ অভিযোগ যে মুখ্যমন্ত্ৰীৰ পত্নী যথেষ্ট সংখ্যক মাটিৰ মালিকনী হৈছে এনেকুৱা ধৰণৰ তেওঁলোকে অভিযোগ তুলিছে আৰু একে সময়তে গৌৰৱ গগৈৰ পত্নী পাকিস্তানী গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত একাউণ্ট আছে সেই লৈ এখন বিস্ফোৰক সংবাদমেল দিব ইত্যাদি কথাবোৰ বহুদিনৰ পৰা আমি শুনি আছোঁ বহুত পুৰণি হ'ল অৱশ্যে মুখ্যমন্ত্ৰীৰ এই অভিযোগটো কিন্তু শেহতীয়াকৈ কংগ্ৰেছে যিটো আগ্ৰাসী স্থিতি লৈছে কংগ্ৰেছে হেড অন আচলতে মুখামুখি সংঘৰ্ষৰ বাবে প্ৰস্তুত হৈছে বুলি ক'ব লাগিব আৰু এনেদৰে ৰাজপথত তেওঁলোকে গুৱাহাটীৰ মাজমজিয়াত কালি যিখিনি কৰিলে আৰু আজি এনেদৰে কলিয়াবৰলৈ ওলাই গৈছে বটদ্ৰৱা থানাত সেৱা জনাওঁতে সংঘাত হৈছে আৰু তাৰপিছত কলিয়াবৰত এতিয়া তেওঁলোক উপস্থিত আছে কিছু সময়ৰ পিছতে কলিয়াবৰৰ ভিজুৱেলছো আমি দেখুৱাবলৈ সক্ষম হ'ল কলিয়াবৰত এক বিশেষ ভূখণ্ডত তেওঁলোক সমবেত হৈছে আৰু তাতেই তেওঁলোকে এক কাৰ্যসূচী তেওঁলোকৰ এই যাত্ৰাৰ এটা পইণ্ট হিচাপে তেওঁলোকে লৈছে কলিয়াবৰৰ পিছত তেওঁলোক কাঞ্চনজুৰিৰ এখন বিশেষ ৰিজৰ্টলৈ যাব যিখন ৰিজৰ্টৰ সন্মুখতো তেওঁলোকে কিবা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মুঠতে কংগ্ৰেছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক উন্মোচিত কৰাৰ বা পাকিস্তান লিংক সন্দৰ্ভত আৰু অধিক তথ্য দিয়াৰ যি তেওঁলোক ইতিমধ্যে সাৱধানবাণী দি থৈছে গৌৰৱ গগৈক আৰু তাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে আমি দেখিছোঁ যে ৰাজপথত কিন্তু এই পৰিস্থিতি কংগ্ৰেছে তাতকৈ আগে পৰিৱৰ্তনৰ যাত্ৰা নামে যি কাৰ্যসূচী ল'লে এখন বিশেষ ভান আনিছে তাত 12জন মানুহ বহিব পাৰে আগফালে তেওঁলোকে থিয় হৈ জনতাক টাটা বাই বাই দিব পাৰে জনতাক তেওঁলোকে নমস্কাৰ জনাব পাৰে তাৰ পৰা তেওঁলোকে মিটিং কৰিব পাৰে তেনেকুৱা এখন বাহন লৈ তেনেকুৱা এখন বাহনত উঠি সকলো একত্ৰিত হৈ কংগ্ৰেছৰ সকলো প্ৰদেশ কংগ্ৰেছৰ সকলো নেতৃত্ব জিতেন্দ্ৰ সিঙকো লৈ তেওঁলোকে এনেদৰে ওলাই গৈছে আৰু তাৰে আজি এতিয়া এই মুহূৰ্তত স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া হ'ল আজি বটদ্ৰৱাৰ পৰিৱেশ গৌৰৱ গগৈ উপস্থিত হোৱাৰ মুহূৰ্তত মুৰ্দাবাদ ধ্বনি দিছে বিজেপিৰ একাংশ কৰ্মীয়ে যেতিয়া নেশ্যনেল হাইৱে নগাঁৱৰ নেশ্যনেল হাইৱেৰ পৰা গৌৰৱ গগৈৰ যিখন গাড়ী গৌৰৱ গগৈ বা কংগ্ৰেছৰ যিখন গাড়ী সেই গাড়ীখনে নগাঁও টাউনৰ পৰা ঢিঙৰ ৰাস্তাত গৈ যেতিয়া বটদ্ৰৱা পালে সেইখিনি বটদ্ৰৱা পোৱাৰ আগলৈকে সব ঠিকে আছিল পৰিৱেশ ঠিকে আছিল কোনো ধৰণৰ তেতিয়ালৈকে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল কিন্তু যেতিয়াই বটদ্ৰৱা থান পোৱাৰ আগে তাত ইতিমধ্যে খাপ পাতি আছিল একাংশ বিজেপি কৰ্মীয়ে প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে ইতিমধ্যে সেই স্থানত বাহৰ পাতি তাৰ মাজত পুৰুষ মহিলা সকলো আছে তেওঁলোকে গৌৰৱ গগৈৰ ভেনখন বা কংগ্ৰেছৰ বাহনখন তাত গৈ পোৱাৰ লগে লগে শ্লোগানবাজি আৰম্ভ কৰিলে গৌৰৱ গগৈ মুৰ্দাবাদ আপোনালোকে আগতে বটদ্ৰৱাৰ ভূমি কিমান ৰক্ষা কৰিলে বৰদোৱাৰ মাটি আপোনালোকে সংৰক্ষণ কৰিব নোৱাৰিলে ভূমি ৰক্ষা কৰিব পাৰিছিল নেকি এতিয়া আপোনালোকে কি মাটি বচাব কি জাতি বচাব এনেকুৱা ধৰণৰ প্ৰশ্নৰে তেওঁলোকক কংগ্ৰেছক থকা সৰকা কৰাৰ চেষ্টা চলায় আৰু লগে লগে কংগ্ৰেছৰো প্ৰায় শতাধিক কৰ্মী তাত সমবেত হৈ আছিল আৰু লক্ষণীয়ভাৱে শেষত গৈ এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে ধুতি গামোচা পিন্ধি দুয়োটা পক্ষই ৰাজপথত কুৰুক্ষেত্ৰ সমৰত লিপ্ত হ'ল এনেকুৱা এটা পৰিস্থিতি হ'ল তাৰপিছতো কিন্তু যিয়ে নহওক এটা পৰ্যায়ত গৈ পৰিৱেশ নিয়ন্ত্ৰিত হ'ল আৰু বৰদোৱাৰ পৰা এওঁলোকে গুচি গ'ল আগবাঢ়ি গ'ল কলিয়াবৰ অভিমুখে কংগ্ৰেছৰ যিখন গাড়ী মৃগাংক আপুনি কলিয়াবৰৰ কথা কৈছে এয়া কলিয়াবৰৰ ভিজুৱেলছ আমি দেখুৱাইছোঁ এনেকৈয়ে কলিয়াবৰৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই দৃশ্য দেখুৱাইছোঁ আচলতে এইটো এটা দৃশ্য কেইবাটাও দৃশ্য আছে এইটো প্ৰথম দৃশ্য আমি দেখুৱাইছোঁ এয়া দেখিছে এয়া প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী যি প্ৰতিবাদী কাৰ্যসূচীৰ কথা কৈছে আৰু কলিয়াবৰৰ এডোখৰ মাটিত এয়া ৰকিবুল হুছেইন আছে প্ৰদ্যুৎ বৰদলৈ আছে আমি দৃশ্যটো দেখুৱাইছোঁ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ আৰু ইয়াৰ মাজত এয়া এফালে বিজেপি কৰ্মীৰ প্ৰতিবাদ আনফালে কংগ্ৰেছৰ এয়া প্ৰতিবাদী কাৰ্যসূচী এনেকৈয়ে এয়া গৌৰৱ গগৈ পিছফালে গৌৰৱ গগৈ আছে ৰিপুন বৰাক আমি দেখিছোঁ নুৰুল হুদা আছে প্ৰদ্যুৎ বৰদলৈ আছে এয়া হ'লগৈ একেবাৰে মুখামুখি সংঘাত ৰাজপথত এই মুহূৰ্তত ক'ব পাৰি যে যি সময়ত অসম নিৰ্বাচনৰ ফালে গৈ আছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উদ্যমিতা অভিযান ব্যাপক হাৰত চলাই আছিল তাৰ মাজত হঠাৎ অতৰ্কিতে কংগ্ৰেছে এনেদৰে শক্তি প্ৰদৰ্শনত নামি পৰিছে এতিয়া কাৰ কিমান শক্তি কাৰ কিমান কোনে কাক কিদৰে প্ৰতিৰোধ কৰিব পাৰে সেই আমি নাজানো কিন্তু এয়া হ'লগৈ অসমৰ ৰাজনীতিৰ বৰ্তমান পৰিস্থিতি নিৰ্বাচন অহাই নাই দিন ঘোষণা কৰাই নাই আজিৰ দিনটোতে অসমৰ ৰাজপথত বা অসমত বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ আমি ছবি দেখিবলৈ পাইছোঁ এয়া কংগ্ৰেছী এগৰাকী আদৰণি জনাইছে আৰু তেওঁলোকৰ হাতৰ যিখন পোষ্টাৰৰ যিটো তেওঁলোকৰ শ্লোগান এইবাৰ সেইটো এটা লক্ষণীয় শ্লোগান
নাজানো কোন মামীৰ কথা তেওঁলোকে কৈছে, তেওঁলোকে লিখিছে দেশতকৈ মামী ডাঙৰ নহয়। এতিয়া কোন মামী সেয়া কংগ্ৰেছো স্পষ্ট নহয় আৰু কোনেও হয়তো গাত পাতি লোৱাও নাই, সেই কথাটো আমি ক'ব নোৱাৰোঁ। কিন্তু তেওঁলোকে কিছু সম্পত্তি, কিছু ঠাই তেওঁলোকে টাৰ্গেট হিচাপে লৈছে আৰু সেই ঠাইবিলাকলৈ তেওঁলোকে গৈছে। গুৱাহাটীত কালি তেওঁলোকে কি কৰিছিল কংগ্ৰেছে আমি দেখিছিলোঁ, আৰু আজি তেওঁলোকে এনেদৰে বটদ্ৰৱা থানাৰ পৰা ৰাওনা হৈছে। বটদ্ৰৱা থানাৰ পৰা তেওঁলোক কলিয়াবৰলৈ ৰাওনা হৈছে। কলিয়াবৰৰ নাৰীগাজী নামৰ ঠাই আছে, তাত 106 বিঘা কিবা এটা মাটি আছে, সেই মাটিত এনেদৰে প্ৰতিবাদ কৰিছে কংগ্ৰেছৰ এইসকল লোক। এয়া হ'ল কলিয়াবৰৰ নাৰীগাজীৰ পৰিৱেশ। আৰু ইয়াৰ পৰা তেওঁলোক কাঞ্চনজুৰি নামৰ ঠাইখন কলিয়াবৰ পাৰ হৈ পায়, এখন চাহ বাগানো আছে তাতে। কাঞ্চনজুৰি বাগিচাৰ এখন বিশেষ ৰিজৰ্টলৈ যাব বুলি আমি জানিব পাৰিছোঁ। এনেদৰে এতিয়া ৰাজপথত তেওঁলোকে বাৰু যিয়ে কংগ্ৰেছে যি কাৰ্যসূচী হাতত নলওক কিয়, এনেদৰে ৰাজপথত কংগ্ৰেছ আৰু বিজেপিৰ যি মুখামুখি সংঘাত, সেই সংঘাতে কিন্তু দেশৰ ৰাজ্যৰ ৰাজনীতি বাৰুকৈ উত্তপ্ত কৰি তুলিছে। সমানে সমানে কংগ্ৰেছ বিজেপি সাজু হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে। পাকিস্তান সংযোগ, তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ, গৌৰৱ গগৈৰ পাকিস্তান সংযোগ, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ, গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব, এনেকুৱা ধৰণৰ কথাবোৰ কোৱাৰ বা ইতিমধ্যে কৈ আহিছে বা কোৱাৰ ইতিমধ্যে তেওঁলোকে বিভিন্ন তথ্য পাতি যুগুত কৰি তাৰ সংবাদমেল মুখ্যমন্ত্ৰীয়ে দিব বুলি কৈছে। তাৰ বিপৰীতে কিন্তু এনেধৰণৰ কাৰ্যসূচী কংগ্ৰেছে হাতত লৈছে। যিয়ে নহওক, এয়া কিন্তু অনাগত সময়ৰ এক ইংগিত যে এইবাৰ বাৰুকৈ আমি যিদৰে পূৰ্বতে নিৰ্বাচন দেখিছিলোঁ তাতকৈ অধিক উত্তপ্ত হ'ব অসম বিধানসভাৰ নিৰ্বাচন। ডক্টৰ কুমুদ, ধন্যবাদ মৃগাংক। আৰু এই মুহূৰ্তত বটদ্ৰৱাৰ পৰিৱেশ সন্দৰ্ভত এক প্ৰতিবেদন চাব খুজিছোঁ আমি। এক প্ৰতিবেদন দেখুৱাম এইবাৰ। বটদ্ৰৱাত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত এক প্ৰতিবেদন লৈ আহিছোঁ। গুৰুজনাৰ জন্মস্থানত কংগ্ৰেছ বিজেপিৰ কুৰুক্ষেত্ৰ সমৰ। কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাৰ ৰথৰ সন্মুখত বিজেপিৰ হেঙাৰ। বটদ্ৰৱা থানাৰ সন্মুখত কংগ্ৰেছ বিজেপিৰ মুখামুখি সংঘৰ্ষ। কংগ্ৰেছে হাতত লোৱা মাটি বচাও জাতি বচাও আৰু সময় পৰিৱৰ্তনৰ ৰাজনৈতিক যাত্ৰাৰ প্ৰথম দিনা গুৱাহাটীত দিয়া চমকৰ পিছত দ্বিতীয় দিনা বটদ্ৰৱাত বাট ভেটি ধৰিলে বিজেপিয়ে। ৰাষ্ট্ৰীয় ঘাইপথৰ বৰভাগৰ পৰা নগাঁও হৈ বটদ্ৰৱা অভিমুখে আছিল কংগ্ৰেছৰ যাত্ৰা। এই যাত্ৰাৰ বাবে 12গৰাকী লোক বহিব পৰা বিশেষ বাহনৰ সন্মুখত গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, শিৱামণি বৰা, নুৰুল হুদা সহিতে কংগ্ৰেছ নেতৃবৰ্গই ধুতি গামোচা পিন্ধি ৰাওনা হৈছিল গুৰুজনাৰ জন্মস্থলী বটদ্ৰৱা থান অভিমুখে। আজি ইয়াত আমি বৰদোৱা থানলৈ সকলোৱে উপস্থিত হৈছোঁ। গুৰুজনৰ প্ৰতি আমি নিজৰ মূৰ দোৱাই আমি আগন্তুক দিনত নিজৰ ভিতৰত সেৱক হিচাপে থাকিব পাৰোঁ, ৰাইজৰ সমস্যাবোৰ দূৰ কৰিব পাৰোঁ, নৱপ্ৰজন্মৰ সপোনবোৰ বাস্তৱ কৰিব পাৰোঁ। আমাৰ বৰদোৱা থানত সোমাই কাৰো প্ৰতি মনত কোনো বেয়া ভাৱ নাই। আমি সকলোৱে ইয়াত আহিছোঁ এটা সৎ উদ্দেশ্যলৈ, আৰু ৰাইজৰ মাজত এয়াই বাৰ্তা, একতা বাৰ্তা, শান্তি বাৰ্তা, সমৃদ্ধি বাৰ্তা, প্ৰগতিৰ বাৰ্তা আমি দিবলৈ বিচাৰোঁ। থান পৰ্যন্ত মসৃণ আছিল কংগ্ৰেছৰ এই যাত্ৰা, কিন্তু বটদ্ৰৱা থানত খাপ পিটি আছিল একাংশ বিজেপি কৰ্মীয়ে। কংগ্ৰেছৰ বাহন থানাৰ সন্মুখ পোৱাৰ লগে লগে লাগিল হাহাকাৰ। পৰস্পৰক উদ্দেশ্যে মুৰ্দাবাদ ধ্বনি দিবলৈ ল'লে বিজেপি কংগ্ৰেছে। যুযুধান বিজেপি কৰ্মীৰ মুখত পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ গো বেক, ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি।
কংগ্ৰেছৰ দিনত কিমান জাতি মাটি ৰক্ষা কৰিছিল, বটদ্ৰৱা থানৰ ভূমি কিয় ৰক্ষা কৰিব পৰা নাছিল আদি প্ৰশ্ন বিজেপি কৰ্মীৰ। বিজেপিৰ এনে প্ৰত্যাহ্বান অতিক্ৰমী কংগ্ৰেছেও আৰম্ভ কৰিলে শ্লোগান। কংগ্ৰেছৰ মুখত গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি।